জালুকবাৰী আৰক্ষী থানাৰ শালিদাপুৰত অভিযান। এইবাৰ চোৰে পালে চোৰক। চোৰৰ মাজত দুৰ্বাদল কাজিয়া, তাৰ পিছত পোহৰলৈ আহিল প্ৰকৃত ঘটনা। অভিযানত জব্দ নকল নোট আৰু নকল সোণ। জালত বহিৰাজ্যৰ 2 সৰবৰাহকাৰীৰ লগত অসমৰ এজন সৰবৰাহকাৰী। অভিযানত জব্দ 500 টকীয়া 433খন নোট আৰু 1.5 কেজি ওজনৰ নকল সোণৰ নাও। জালত পৰা 3 সৰবৰাহকাৰী, 2 সৰবৰাহকাৰী ছত্তীশগড়ৰ বাবত আলী আৰু নৰেশ ত্ৰিদী আৰু চাংচাৰীৰ আজিম আলী। আজিম আলীয়ে নকল সোণৰ নাওখন বিক্ৰী কৰিছিল 2 ছত্তীশগড়ৰ ব্যৱসায়ী। ব্যৱসায়ী দুজনেও দিছিল নকল নোট। তাৰ পিছত পোহৰলৈ আহে এই তথ্য। প্ৰায় 6:30মান বজাত পুলিচ কণ্ট্ৰল ৰুমত থুটি আছিল জালুকবাৰী এটা খবৰ পালে যে হৰদিলাৰ পৰা কিছুমান 3জন ব্যক্তি তাতে লোকেল মানুহ কেইজনমানে কৰায়ত্ব কৰি থৈছে। তাৰপিছতে থানা ষ্টাফ আহিলে, অচিৰ লগতে আহিলে, আহি পেলাই দেখিলে যে 3জন মানুহ তাতে লোকেল ৰাইজে ধৰি থৈছে আৰু সেই 3জন মানুহৰ পৰা নকলি সোণ, মানে সেই নাওকাৰৰ সোণ আৰু ফেক কাৰেঞ্চি নোট মানে তাতে তেওঁলোকৰ হাতত মানে উপকাৰ কৰা হৈছে। এজপাৰ বুজৰি কৰি মানে চিজ কৰা হ'ল আৰু সোধ কৰাতে গম পালে, প্ৰাৰম্ভিক তদন্তত গম পোৱা গ'ল যে ছত্তীশগড়ৰ পৰা 2জন ব্যক্তি আহিছিলে চাংচাৰীলৈ। চাংচাৰীত তেওঁলোকে যোগাযোগ কৰিছিলে কিছুমান মানুহৰ লগত। তো চাংচাৰীত যিজন আছিলে তেওঁলোকে কৈছিলে যে চাংচাৰীত তেওঁলোকৰ মানে সোণ দামত সোণ পোৱা যায়, সিহঁতে আহিছিলে সোণটো কিনিবলৈ। তাৰপিছত আহি পেলাই সোণটো কিনিলে, নাৱাকাৰৰ আছিলে সোণ প্ৰায় 1.5 কেজি ওজনৰ। তাৰপিছত সোণটো লৈ পেলাই তেওঁলোকে গুৱাহাটীলৈ আহিলে ৰিটাৰ্ণ যাবৰ কাৰণে। তাৰপিছত আহি থাকোঁতে পিছত তেওঁলোকে গম পালে যে সোণটো নকলি হয়। সেইকাৰণে যাৰ পৰা কিনিছিলে আকৌ মাতিলে, তেওঁলোকক মাতি পেলাই ক'লে যে আমাৰ পইচাটো ঘূৰাই দিয়া। যোনে সোণটো বিক্ৰী কৰিছিলে সেয়া মানে আচল পইচাটো সেই লুকাই ৰাখিলে। তাৰপিছত তাৰ পৰিৱৰ্তে ফেক কাৰেঞ্চি তেওঁলোকক দিলে। তাতে তেওঁ 3জনৰ মাজত অলপ হুলস্থুল হ'ল। হুলস্থুল হওঁতে পাব্লিকে গম পালে আৰু পাব্লিকে পুলিচ কণ্ট্ৰলত জনালে। এতিয়া ফেক কাৰেঞ্চি যিখিনি ৰিকভাৰ হ'ল টোটেল 2,16,500 টকা। সেই গোটেই ফেক কাৰেঞ্চি হয় আৰু সেই গোটেই ঘটনা ৰিলেটেড কেছ এটা ৰুজু কৰা হৈছে জালুকবাৰী থানাত আৰু এজপাৰ আমি তদন্ত কৰি আছোঁ। তেওঁলোকে ক'ৰ হয়? 2জন যোনে কিনিব আহিছিলে ছত্তীশগড়। ফেক নোট আৰু এই চাংচাৰী লোকেল 3জন প্ৰাৰ্থী কৰা হৈছে ইতিমধ্যে। যিজন চাংচাৰী হয় এই আসিম আলী আৰু বাকী বাহিৰৰ পৰা দুজন আহিছে, এনেকুৱা নাম কাশী বিনোদ আৰু নৰেশ ত্ৰিদী। গোটেই ঘটনাটো আমি তদন্ত কৰি আছোঁ আৰু ইয়াৰ লগত যদি বেলেগ মানুহ জড়িত আছে সেইটো আমি কৰায়ত্ব কৰিবলৈ সক্ষম। তেওঁলোক বৰ্তমান ক'ত কোন? শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।